মানে ধৰ আমাৰ ঘৰৰে হয় দাদা হয় মানে সি ক'লা কি মই গুৱাহাটীৰ ৰেপিডত গাড়ী চলাম আমাক কেইখনমান গাড়ী লৈ দি বুলি ক'লে সদায় ক'বা যায় মালিকহঁতক ঘৰৰে আৰু ধৰ খাৱা লোৱা যায় সেনেকুৱা ধৰ আমি আগে পিছে পাৱাও নাই তা নহয় বুলিও ভাবছোঁ সম্পৰ্কত দাদা সৰু হয় প্ৰাঞ্জল ডেকা তাৰপিছত সি যাক গাড়ীখন দিছে কৌশিক চৌধুৰী তাৰপিছত পাই মই ধৰ আমি গোটেইকেইজনীয়ে গাড়ী লৈ দিলোঁ লৈ দিয়াৰ পিছত অক্টোবৰ মাহত গাড়ী লৈ দিছোঁ অক্টোবৰ মাহৰ পৰা সি এণ্টক স্কুটি গোটেইখিনি এণ্টকে টংলা হিন্দুজা ফাইনেন্সৰ পৰা 6খন হয় তাৰপিছত সি তেতিয়াৰ পৰা এতিয়া গৈছিল ঘৰত গাড়ী কথা ক'ব গ'লে কাজিয়া কৰে মোৰ মানুহটো ক'বা গৈছিল দালৈ কাটবা খাটছি তাৰপিছত গাড়ী হেৰি উলিয়াতো কিস্তি উলিয়াতো যি কৰা কৰিব যায় সেনেকৈ ক'লে তাৰপিছত আমি ইয়াতে ফেব্ৰুৱাৰীৰ 28 তাৰিখে ইয়াতে কেছটো কৰিলোঁ মঙলদৈ থানাত তাৰপিছত কেছ কৰাৰ পিছত ধৰ সি লকাব সোমাইছিলে ছাৰহঁতে তাৰপিছত কৈছে মোক লকাব সোমাইলে মই গাড়ী তহঁতে ক'ৰ পৰা পাবি সেইটো সেনেকৈ কওঁতে আমি 15 দিনৰ কাৰণে তাক লকাবৰ পৰা ওলাইছোঁ তাৰপিছত 13 তাৰিখে গাড়ী দিম বুলি ক'লে মাৰ্চৰ 13 তাৰিখে মাৰ্চৰ 13 তাৰিখ গ'ল আজি মাৰ্চৰ 15 তাৰিখ সি কৈছে গাড়ী দিবানো একো দিবানো যি কৰা কৰি যা বুলি কৈছে হয় লিখি কৰিছোঁ আপোনাৰ লগত লিখি কৰিছোঁ দেখাব পাৰিব দিছোঁ মই 13 তাৰিখে আপোনালোকৰ থানাত গাড়ী হাজিৰ কৰিম বুলি দিছিলে আৰু 6খন গাড়ী সেনেকুৱাই দাদা সৰুৰে হয় অহা যোৱা খোৱা লোৱা টাউনত বিপদ চলাচলিও হয় সেনেকুৱা কৰিব বুলি নাজানো আৰু আমাৰ মালিকহঁতে হাজিৰা কৰে আমিও গম নাপাওঁ সেনেকুৱা কৰিব বুলি এতিয়া আমি ক'ৰ পৰা কিস্তি মাৰিম এতিয়া আমাৰ মালিকহঁতে একদিন হাজিৰা কৰে একদিন আমি খাওঁতে লওঁতে আমাৰ চলিবলিও আছে স্কুলত খৰচা পাতি বহুত এতিয়া আমি 4,500 কিস্তি মাৰিব নোৱাৰোঁ নহয় ছাৰ এতিয়া আমাক কিবা এটা মীমাংসা লাগে নহয় সি গাড়ী ঘূৰাই দিয়ক নহয় সি কিস্তি মাৰাৰ দায়িত্ব লওক ডাউন পে'মেণ্ট সি 17,000 ডাউন পে'মেণ্ট কৰিছে আমাৰ মোৰ খালি চাইনটোহে লৈছে মোৰ ডকুমেণ্টছত পইচা সিয়ে দিছে বাৰু সিয়ে গাড়ীখনৰ পইচা সিয়ে দিছে তাৰপিছত আমাৰ গোটেই যা আৰু সি কৈছে বিপদত নেপেলাও বুলি কৈছে চলক ঘৰৰ মানুহ সেইটো ভাবি আমি দিয়া গৈছিলা ফাইনেন্সৰ মানুহ আমাৰ হাৰাশাস্তি কৰিয়ে আছে কিস্তি লাগে গৈছে তেতো আমাকে আহিব আৰু তেওঁলোকৰ প্ৰাঞ্জলক ফোন কৰে প্ৰাঞ্জলে ঘৰলৈকে আহিলে কাটি খেদাম কিবা খেদাম এনেকৈ ফাইনেন্সৰ মানুহক দম দে ফাইনেন্সৰ মানুহ ঘৰলৈকে আহি সি পলগৈ ঘৰ নাখে আকৌ ফোন কৰিলে আকৌ কাটিম খাম বুলি এনেকৈ কেৱল তাৰমানে কাটাৰ কথা বেলেগ নাই আৰু ফাইনেন্সৰ কেছ দিয়া নাই ফাইনেন্স আমিহে দিছোঁ বাৰু ফাইনেন্সৰ কেছ দিয়া নাই ফাইনেন্সৰ কেছটো আমাকে হেৰিব আমিহে গাড়ী ওলাইছোঁ প্ৰাঞ্জলে ধৰ আমাৰ পৰাহে লৈছে প্ৰাঞ্জলে দায়িত্ব লৈছিল কিস্তি মাৰিম বুলি চাইনো কৰা আছিল ল'ৰাটো হৈছে কৌশিক চৌধুৰী সিহে গাড়ীখন ৰিপিডত চলাইছিল এই প্ৰাঞ্জলে আমাৰ পৰা লৈ কিনে তাক দিছেগৈ প্ৰাঞ্জল হৈছে হেৰি কৌশিক চৌধুৰী হৈছে মাহীসকলৰ ল'ৰা তাত টেঙাবাৰীত চৌধুৰীপাৰাত ঘৰ টোটেল 6খন আৰু বেলেগ গাঁৱত আছে কিন্তু আমাৰ গাঁৱত 6খন আৰু বহুত গাঁও আছে বহুত কেছ হৈছে তেওঁলোকৰ ঘৰৰ ভিতৰত সদায় মতাকেইটা ৰাতি আহে ৰাতি আহি কাজিয়া তাৰ ঘৰলৈকে যায় ভালভাৱে ক'ব যায় কি কৰা কৰিবি যা চাই ল'ম যা এনেকুৱা কয় কিস্তি নামাৰোঁ যা এতিয়া সি যদি কিস্তি নামাৰে এতিয়া আমি মৰিব লাগিব মৰিলে সিয়ে দায়ী হ'ব কাৰণ আমি ইমান 1 লাখ টকা কিস্তি মাৰিবা 1,30,000 টকা কিস্তি মাৰিবা আমি নোৱাৰোঁ কাৰণ আমি দিন হাজিৰা কৰি খাই আমাৰ এটাও চাকৰিয়াল মতা নাই চবে হাজিৰা কৰোঁ চবে হাজিৰা আৰু আমাৰো ল'ৰা আছে স্কুল পঢ়ি আছে আমি ক'ৰ পৰা ইমান 4,500 কিস্তি ক'ৰ পৰা মাৰিম এতিয়া আমাৰ সেই গাড়ীখন কিস্তি মাৰিব লাগে আৰু আমাৰ গাড়ীখন ঘূৰাই দিব লাগে আমি চলাওঁ আমি ডিলাৰত ঘূৰাই দিওঁ এইটো আমাৰ কথা হ'ব প্ৰাঞ্জল ডেকা মোৰ দেউৰ হয় বিশ্বাস কৰি আমাৰ হাজবেণ্ডে আমাক ক'লে আৰু গাড়ীকেইখন লৈ দি বুলি সি ক'লে একো বিপদত নপৰে বুলি ক'লে যে আমিও সেই হিচাপে লৈ দিলোঁ এতিয়া গাড়ী কিস্তিও নিদিয়ে সদায় ৰাতিপুৱা আমি শুই উঠিবই নাপাওঁ গাড়ী দিলে মানুহ ৰাতিপুৱাই ওলাই আহে তা আহি হ'লে আমাক কয় আৰু গাড়ী কিস্তি দিওঁ আমি যদি প্ৰাঞ্জলৰ তলৈ যায় সি কয় গাড়ী কিস্তি নিদিওঁ যে ক'ত কি কৰা কৰিবি যা কাটিম মাৰি বুলি কয় আমি তেওঁলোকে একো চুক্তি কৰা নাই যে তেওঁ আমাক কিবা দিব আমি বিশ্বাস হিচাপেহে দিছোঁ তেওঁক এতিয়া আমাক বেলেগ একো হেৰি নালাগে আমাক কিস্তিকেইটা দিব লাগে আৰু গাড়ীকেইখন ওলাই দিব লাগে আমাক তেওঁক আমি গাড়ীখন বিশ্বাস কৰি দিছিলোঁ এতিয়া তেওঁৰ কাৰণে আমাৰ ঘৰত সদায় কাজিয়া আৰু এনেকৈ কাজিয়া আমাৰ ঘৰত যদি কিবা এটা যদি ডাঙৰ ঘটনা হৈ যায় তেতিয়াহ'লে প্ৰাঞ্জল ডেকা দায়ী হ'ব আৰু